নমস্কাৰ, মোৰ ইউটিউব চেনেল আন এটা নতুন ভিডিঅ' আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আন এটা নতুন ভিডিঅ'লৈ, আন এটা নতুন টপিকলৈ। তো আজিৰ ভিডিঅ'টো আপোনালোকক ক'ম যে নিযুত মইনা আঁচনিৰ যিখন ফৰ্ম দিছে অসম চৰকাৰৰ দ্বাৰা তৰফৰ পৰা, এই ফৰ্মখন আপোনালোকে কেনেদৰে ফিল আপ কৰিব আৰু কি কি ডকুমেণ্ট লাগিব, ইয়াতে গোটেইখিনি প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে ক'ম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ষ্টেপ বাই ষ্টেপ আপোনালোকক ক'ম, তো আপোনালোকে এটাও ষ্টেপ মিছ নকৰিব। কেনেদৰে ভিডিঅ'টো শেষলৈকে চাব আৰু স্কিপ নকৰিব। স্কিপ কৰিলে এটা ষ্টেপ যদি আপুনি মিছ কৰে, তেনেহ'লে আপোনাৰ ফৰ্মখন ফিল আপ কৰাতে ভুল হ'ব পাৰে। তো আপোনালোক মই ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ, তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে দেখা পাইছে এইখন নিযুত মইনা আঁচনিৰ ফৰ্ম হয়। তো আপোনালোক মই দেখাই আছোঁ এইখন। তো আপোনালোকে দেখা পাইছে এইখন নিযুত মইনা আঁচনিৰ ফৰ্মখন হয়। আপোনালোকে নিশ্চয় দেখা পাইছে, আপোনালোকে নিশ্চয় পাইছে এই ফৰ্মখন। তো প্ৰথম অৱস্থাত আপোনালোকক এই ফৰ্মখন কেনেদৰে ফিল আপ কৰি গোটেইখিনি প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ম। তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেল আপুনি প্ৰথম আহিছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবলৈ। তো প্ৰথম অৱস্থাত আপোনালোকৰ আছে কি নেম অফ ষ্টুডেণ্ট। ইয়াতে আপোনালোকে দেখা পাইছে নেম অফ ষ্টুডেণ্ট। ইয়াতে আপোনাৰ যাৰ নামত এপ্লাই কৰিব তেওঁৰ নামটো লিখিব লাগিব। তাৰপিছত হৈছে মেৰিটিয়েল ষ্টেটাছ, ছিংগেল মেৰিট, যিকোনো এটা বক্সত আপোনালোকে টিক কৰিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থ দিব লাগিব ইয়াতে। তাৰপিছত হৈছে নেম অফ ফাদাৰ অৰ মাদাৰ, গাৰ্জেন নেম, যিকোনো গাৰ্জেন এজনৰ নাম লিখি দিলে হ'ল। তাৰপিছত আছে আপোনালোকৰ 5 নম্বৰত আছে ৰিলিজিয়ন। তাৰপিছত আছে মোবাইল নম্বৰ। ইয়াতে আপুনি যিটো মোবাইল নম্বৰ ইউজ কৰে, ইয়াতে এই ঘৰকেইটাত আপোনালোকে মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত এড্ৰেছ ইয়াতে আপোনালোকে দিব পাৰে ভিলেজ অৰ চিটি, আপোনালোকে ভিলেজত পৰে মানে গাঁৱত পৰে নে টাউনত পৰে, ইয়াতে লিখি দিব। তাৰপিছত আছে আপোনালোকে ইয়াতে পিনটো বহাই দিব। তাৰপিছত ব্লক, আপোনাৰ কি ব্লক হয়, না টাউন কমিউনিটি হয় না মিউনিচিপালিটি হয়, তো ইয়াতে বহাই দিব। তাৰপিছত পুলিচ ষ্টেচন আছে, ডিভিজন আছে, গোটেইখিনি ডিটেইলছ আপোনালোকে নিশ্চয় গমেই পায়। তো এইখিনি ডিটেইলছ আপোনালোকৰ ডিটেইলছখিনি ইয়াতে বহাব। আধাৰ নম্বৰ আছে, LAC, যিটো নেম অফ LAC আছে, এইটো হৈছে আপোনালোকৰ এনেকুৱা ধৰণৰ যিটো আপোনালোকৰ সমষ্টি হয়। বৰ্তমান যিটো সমষ্টি সেইটোহে লিখিব, আগতে যিটো সমষ্টি আছিলে সেইটো, কাৰণ বৰ্তমান আমাৰ অসমত সমষ্টি সলনি হৈছে। তো সেইটো কাৰণে আপোনালোকক কৈছোঁ যাতে আপোনালোকে যিটো সমষ্টি হৈছে, সমষ্টিটো বৰ্তমানৰ যিটো সমষ্টি সেইটোৰহে নাম লিখি ইয়াতে 9 নম্বৰ যিটো আছে নেম অফ LAC, ইয়াতে আপোনালোকে আপোনালোকৰ সমষ্টিৰ নামটো লিখি দিব। তাৰপিছত আছে আপোনালোকক এডুকেশ্যনেল ডিটেইলছত আপোনালোকক মই দেখাই আছোঁ। এডুকেশ্যনেল ডিটেইলছত ইয়াতে আপোনালোকে গম পাব যিখিনি এডুকেশ্যনেল ডিটেইলছত আছে, আপোনালোকে ইয়াতে ভৰাব লাগিব। মানে মই কৈছোঁ আপোনাৰ নেম অফ দ্য ইনষ্টিটিউশ্যন ফ্ৰম হুইচ পাছ, মানে আপুনি প্ৰিভিয়াছ পাছ কোনখন স্কুল বা কলেজৰ পৰা পাছ কৰিছে, ইয়াতে আপোনালোকে সেই স্কুল বা কলেজখনৰ নামটো লিখিব লাগিব। তাৰপিছত 2 নম্বৰ আছে লাষ্ট এক্সামিনেশ্যন পাছ, আপোনালোকে লাষ্ট এক্সাম কি পাছ কৰিছে, তাৰপিছত ইয়াৰটো বহাব লাগিব। তাৰপিছত ৰোল নম্বৰটো আপোনালোকে বহাব লাগিব। তাৰপিছত আছে নেম অফ ইনষ্টিটিউশ্যন কাৰেণ্টলি ইনৰল্ড ইন, মানে আপুনি বৰ্তমান কোনখন কলেজ বা স্কুলত পঢ়ি আছে, এইটো 3 নম্বৰত আপোনালোকে ইয়াতে বহাব লাগিব। তাৰপিছত আছে নেম অফ ইউনিভাৰ্চিটি, আপুনি যিখন কলেজত পঢ়ি আছে এই কলেজখন কোনটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰে। যেনেকুৱা আমাৰ অসমত বেছিভাগ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰে। তো সেইটো কাৰণে আপোনালোকৰ যদি গুৱাহাটী ইউনিভাৰ্চিটিত হয়, তেনেহ'লে আপুনি ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটি ডাইৰেক্ট ইয়াতে লিখি দিব পাৰে নেম অফ দ্য ইউনিভাৰ্চিটিত। তাৰপিছত আছে সমৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, মানে যিটো আপোনালোকে যেতিয়া অনলাইন কৰিছিলে, যেতিয়া ফাৰ্ষ্ট আপোনালোকে BEd বা হায়াৰ ছেকেণ্ডাৰী যেতিয়া আপোনালোকে সমৰ্থ পৰ্টেলত অনলাইন এডমিশ্যনৰ কাৰণে এপ্লাই কৰিছিলে, তেতিয়া এখন ৰিচিপ্ট ওলাইছিলে। সেই ৰিচিপ্টখনত এটা নাম্বাৰ আছিলে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে বহাই দিব লাগিব। যিটো আপোনালোকে কম্পালচাৰী হয়, ইয়াত থকা এই ফৰ্মখনত থকা গোটেইখিনি নাম্বাৰে বা গোটেইখিনি পইণ্টে কম্পালচাৰী হয়। তো আপোনালোকে এটাও মিছ নকৰিব। আৰু কিবা যদি আপুনি নাজানে, আপোনাৰ কলেজ বা কোনোবা জনা ব্যক্তিত তাতে আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিবলৈ দিব। কাৰণ আপোনাৰ এটা ভুলে, কাৰণ ফৰ্ম প্ৰতিজন ছাত্ৰীক একোখনকৈ দিয়া হৈছে, এক্সট্ৰাকৈ দিয়া নাই। তো আপোনালোক কৈছোঁ যে আপোনালোকে ভালদৰে ফিল আপ কৰিব, যাতে আপোনাৰ পিছত প্ৰব্লেম নহয়। তাৰপিছত আছে আপোনালোকৰ বেংক ডিটেইলছ। শেষত এইটো হৈছে আপোনালোকৰ বেংক ডিটেইলছ, যিটো আপোনালোকে বেংক ডিটেইলছ ফিল আপ কৰিব লাগিব। বেংক ডিটেইলছত আপোনালোকে কৰিব লাগিব কি, একাউণ্ট নম্বৰ। প্ৰথম অৱস্থাত আপোনালোকে দেখা পাইছে 1 নম্বৰত আছে আপোনালোকৰ একাউণ্ট নম্বৰ। যিটো একাউণ্ট নম্বৰটো ইয়াতে আপোনালোকৰ যিটো বেংক একাউণ্ট আছে, চলাই আছে, বা আপোনাৰ যদি বেংক একাউণ্ট আছে তেনেহ'লে বেংক একাউণ্ট ইয়াতে দিব লাগিব। আৰু যদি নাই তেনেহ'লে আপোনাক নিশ্চয় কলেজৰ পৰা স্কুলৰ পৰা এটা ডেট দিছে যে এই তাৰিখত আপোনালোকে এই ফৰ্মখন আমাক জমা দিব লাগিব। সেই ডেটৰ আগতে আপোনালোকে এখন একাউণ্ট খুলি ল'ব বেংকত, তেতিয়া এই বেংকৰ ডিটেইলছখিনি দি আপোনালোকে ফিল আপ কৰি জমা দি দিব। তাৰপিছত আছে একাউণ্ট নম্বৰ। দ্বিতীয় নম্বৰত আছে IFSC কোড, যিটো বেংকৰ একাউণ্ট আপোনালোকে বনাব সেই বেংকৰ IFSC কোডটো ইয়াতে আপোনালোকে বহাই দিব। তাৰপিছত আছে একাউণ্ট হোল্ডাৰ নেম। একাউণ্ট হোল্ডাৰ মানে আপোনাৰ নিশ্চয় একাউণ্ট হ'ব, আপোনাৰ নামেই ইয়াতে বহাই দিলে হ'ল। ইয়াতে বেলেগৰ নাম বহাই নিদিব, কাৰণ
বেংক ডিটেইলছ আপোনাৰহে হ'ব, পইচাটো আপোনাকহে দিব। তো আপোনাৰ একাউণ্ট থকাটো জৰুৰী বা কম্পালচাৰী, ক'ব গ'লে কম্পালচাৰী আপোনাৰ বেংক একাউণ্ট থাকিবই লাগিব। তো ইয়াতে আপোনাৰ নামটো হ'ব, তাৰপিছত আছে বেংক নেম, মানে কোন বেংকৰ একাউণ্ট হয় আপুনি ইয়াতে লিখিব লাগিব। SBI হওক বা পাঞ্জাৱ হওক বা যিকোনো বেংকৰ আপুনি যি বেংকৰ আপোনাৰ একাউণ্ট আছে সেই একাউণ্টখন আপোনালোকে ইয়াতে বেংকৰ নামটো লিখিব লাগিব, যিটো বেংকৰ একাউণ্ট আপোনাৰ লগত আছে। তাৰপিছত ইয়াতে আছে ব্ৰাঞ্চ। ব্ৰাঞ্চ মানে কোনটো, আপুনি যদি SBI হয়, বিশেষকৈ SBI শাখা বেছি হয় আমাৰ অসমত, তো আপোনালোকে কৰিব কি, আপোনাৰ SBI যিটো শাখাত আপোনালোকে খুলিব সেইটো শাখাৰ আপোনালোকে এতিয়া ব্ৰাঞ্চটোৰ নামটো লিখি দিব। ইয়াতে ব্ৰাঞ্চ নেম যেনেকুৱা ধৰণৰ আমাৰ ইয়াতে বেলেগ হয়, আপোনালোকৰ তাতে বেলেগ হ'ব পাৰে। তো আপোনালোকে ইয়াতে ব্ৰাঞ্চ নেমটো আপোনালোকে লিখি দিব। ব্ৰাঞ্চ নেমটো লিখি দি তাৰপিছত আপোনাৰ ব্ৰাঞ্চ কোডটো কমা দি কিনে আপুনি ব্ৰাঞ্চ কোডটো লিখি দিব, তেতিয়া ভাল হ'ব। কাৰণ ব্ৰাঞ্চ এটা ব্ৰাঞ্চতে বহুত শাখা থাকে আৰু IFSC কোড বেলেগ বেলেগ থাকে। তো আপোনালোকে ইয়াতে কি কৰিব, ব্ৰাঞ্চ কোডটো ব্ৰেকেটত আপুনি এবাৰ লিখি দিব, কাৰণ আপোনাৰ প্ৰব্লেম নহ'ব পিছত। তাৰপিছত ইয়াতে তিনিটা ছিগনেচাৰ ল'ব লাগিব। প্ৰথম আছে হেড অফ ইনষ্টিটিউশ্যন, তাৰপিছত আছে পেৰেণ্টছ বা গাৰ্ডেনৰ, তাৰপিছত আছে ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট। এই তিনিটা ছিগনেচাৰ আপোনালোকে এই ফৰ্মখনত ল'ব লাগিব। এই ফৰ্মখনত লোৱাৰ পিছতহে আপোনালোকে এই ফৰ্মখন ফুলফিল হৈ যাব। তো বন্ধু বান্ধৱীসকল, এই ফৰ্মখন ফিল আপ কৰা একদম ইজি। আপোনালোকে নিশ্চয় বুজি পাইছে মোৰ এই ফৰ্ম ফিল আপ কৰাৰ প্ৰচেছটো। যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰি জনাব, মই আপোনাক ভালদৰে বুজাবলৈ চেষ্টা কৰিম। তো বন্ধুবান্ধৱীসকল, আপোনালোকে ইতিমধ্যে ক'লো যে আপোনালোকে নিজৰ আঁচনি ফৰ্মখন আপোনালোকে কেনেদৰে কি প্ৰচেছত কৰিব, কঠিন প্ৰচেছ ভিডিঅ' তো আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পাইছে, যদি ভাল পাইছে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেল আপুনি প্ৰথম পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিব। তো আজিলৈ ইমানেই দিবলগীয়া ইনফৰমেশ্যন আছিল আপোনালোকক। তো আপোনালোকক এটাই অনুৰোধ কৰিম, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টো এনেকুৱা ধৰণৰ ভিডিঅ' আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু সকলোকে মোৰ এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে এই বস্তুবিলাক, এই খবৰবিলাক, এই নিউজ আপডেটবিলাক তেওঁলোকৰ লগত সোনকালে গুচি যায়। তো আজিলৈ ইমানেই। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।